উমৰাংচুৰ কয়লাখনিত আজি চতুৰ্থ দিনাও অভিযান চলি আছে। পুৱাৰে পৰা ভাৰতীয় সেনা, NTRF, SDRF অভিযান অব্যাহত ৰাখিছে। অভিযান চলাইছে নৌ সেনা আৰু বায়ু সেনায়ো। নৌ সেনাৰ ডিপ ডাইভাৰে আজিও চলাই আছে অভিযান। ঘটনাস্থলীত আছে কোল ইণ্ডিয়াৰ বিশেষ অভিযানকাৰী দল। ONGCৰ বিশেষজ্ঞ ইতিমধ্যে অভিযানত নামি পৰিছে। পানী নিষ্কাশনৰ চেষ্টা চলাইছে ONGCৰ দলে। তেওঁলোকৰ অত্যাধুনিক পানী সিঁচা মেচিন কালি নিশাৰ ভাগৰ পৰাই ব্যৱহাৰ কৰি থকা হৈছে। পানী শুকুৱাৰ চেষ্টা, পানী সম্পূৰ্ণৰূপে যাতে নাইকিয়া কৰিব পৰা যায় তাৰ বাবে অহৰহ চেষ্টা নিশা চলিছিল আৰু আজি পুৱাৰে পৰা পুনৰ ডিপ ডাইভাৰৰ জৰিয়তে অভিযান চলোৱা হ'ব। আমি নিশাৰ ভাগৰ সেই পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। ইতিমধ্যে সোমবাৰ সেই ঘটনাৰ কেইবাটাও দিন উকলি গ'ল, প্ৰায় 72 ঘণ্টা উকলি গ'ল। উদ্ধাৰ অভিযান তাত চলি আছে, কিন্তু এই পৰ্যন্ত শ্ৰমিকসকলৰ জীৱনৰ কোনো সন্ধান নাই বা তেওঁলোকৰ মৃতদেহৰো কোনো সন্ধান পোৱা হোৱা নাই। কালিৰ দিনটোত এজন নেপালৰ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু ইয়াৰ মাজতে আপোনালোকক জনাই আছোঁ যে বায়ুসেনা, নৌ সেনাৰ এতিয়া দুবাৰো ব্যৱহাৰ কৰা হৈছে, ডিপ ডাইভাৰ ব্যৱহাৰ কৰা হৈছে আৰু তেওঁলোকে কাঠৰ ভিতৰ ভাগলৈ কেমেৰা প্ৰেৰণ কৰি ভিতৰৰ দৃশ্যাংশ তেওঁলোকে সংগ্ৰহ কৰিছে। কিন্তু সেই খাটটোৰ পানী বোকাময় হৈ আছে আৰু কয়লাযুক্ত সেইসমূহ পানীৰ বাবে আচলতে ভিতৰৰ অংশৰ পৰিষ্কাৰ ছবি পোৱা হোৱা নাই, যাৰ বাবে সন্ধান চলোৱাটো যথেষ্ট জটিলতাৰ সৃষ্টি হৈছে। আমি এই মুহূৰ্তত বিক্ৰমৰ কাষলৈ যাবলৈ বিচাৰিম। ফোন লাইনত বিক্ৰমৰ সৈতে সংযুক্ত হৈছোঁ। বিক্ৰম, আজি চতুৰ্থ দিন আৰু আজি পুৱাৰে পৰা পুনৰ অভিযান চলিছে ডিপ ডাইভাৰৰ জৰিয়তে। আজি পুৱাৰ পৰা পুনৰ অভিযান চলাৰ কথা আছিল। কালি নিশাটো পানী সিঁচাৰ সেই অভিযান চলিল। এই মুহূৰ্তৰ শেহতীয়া পৰিস্থিতি সংক্ৰান্তত অধিক তথ্য আমাক কি দিব পাৰিব বিক্ৰম? নিশ্চিতকৈ মনীষা, এই মুহূৰ্তত অভিযান আৰম্ভ হৈছে আৰু যিহেতু কালিৰ দিনটো 3টা দিন অতিক্ৰম কৰিছিল, কিন্তু 3টা দিনৰ পিছতো আচলতে কোনো ধৰণৰ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল, যদিহে কালিৰ দিনটোত এটা মৃতদেহ উদ্ধাৰ হৈছিল। আজি চতুৰ্থটো দিনৰ বাবে ইতিমধ্যে অভিযান আৰম্ভ হৈছে। দল একেখিনি আচলতে বায়ু সেনা, নৌ সেনা, ইণ্ডিয়ান আৰ্মিৰ দল আছে, লগতে কোল ইণ্ডিয়াই ইতিমধ্যে সহযোগ কৰিছে, লগতে ONGCৰ দল আছে। সকলোৱে একেলগে যৌথভাৱে তেওঁলোকে অভিযান চলাইছে, কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই। আটাইতকৈ ডাঙৰ কথা এইটোৱে হৈছে যে এই মুহূৰ্তলৈকে কোনো ধৰণৰ নিশ্চিত তথ্য নাই যে সেই কয়লা খনিটোৰ ভিতৰত বা সেই কুৱেৰীটোৰ ভিতৰত কিমানজন শ্ৰমিক সোমাই গৈছিল। যিহেতু যদিও 9জন বুলি কৈ থকা হৈছে, সম্ভাৱনা আছে যে তাতকৈ বেছি শ্ৰমিক আছে। 35 পৰা 40 জনকৈ শ্ৰমিক সোমাই থকাৰ আমাৰ হাতত তথ্য আছে। গতিকে কোনেও এই মুহূৰ্তত নিশ্চিত তথ্য প্ৰদান কৰিব পৰা নাই, যাৰ ফলত কিন্তু সকলোৱে এই মুহূৰ্তত বিপাঙত পৰিছে। উদ্ধাৰকাৰী দলসমূহ বিপাঙত পৰিছে, কাৰণ উদ্ধাৰকাৰী দলসমূহে যেতিয়া উদ্ধাৰ অভিযান চলাবলৈ সেই খাপটোৰ ভিতৰত সোমাব, সেই খাপটোৰ ভিতৰত তেওঁলোকে যেতিয়া প্ৰৱেশ কৰে, তেতিয়া কিন্তু তেওঁলোকক এটা নিশ্চিত তথ্য লাগে যে ইমানটা মৃতদেহ আছে বা ইমানজন মানুহ আবদ্ধ হৈছিল, কাৰণ সেই তথ্যখিনি এতিয়া দিব নোৱাৰাৰ বাবে কিন্তু সকলোৱে বিপাঙত পৰিছে। আটাইতকৈ ডাঙৰ কথা, আপুনি এটা কথা উল্লেখ কৰিছে যে যিহেতু কয়লাৰ যিটো খনি বা কয়লাৰ যিটো আচলতে গাঁত খনা হয়, সেই গাঁতটো আচলতে যথেষ্ট এফালে বাওঁফালে যাব, আকৌ এফালে সোঁফালে যাব, বা এটা বৃহত্তৰ পাহাৰত আচলতে খন্দা হয়, যাৰ ফলত কি হয় সেই খাটটোৰ কথা আচলতে কোনেও ভালদৰে নাজানে। কিন্তু কোনে জানে, পূৰ্বৰ যিসমূহ চৰ্দাৰ আছে সেই চৰ্দাৰসকলে আচলতে খাটটোৰ বিষয়ে জানে বা সেই খনিটোৰ বিষয়ে আচলতে ভালদৰে জানে। কিন্তু এতিয়া কি হৈছে যে সেই খনিটোৰ ভিতৰত প্ৰৱেশ কৰিবলৈ যাওঁতে উদ্ধাৰকাৰী দলৰ যথেষ্টখিনি অসুবিধা হৈছে। খবৰ আহিছে যে তাত আচলতে যথেষ্ট পৰিমাণৰ বোকা আছে। বোকা থকাৰ বাবে উদ্ধাৰকাৰী দলৰ যি কেমেৰা আচলতে তেওঁলোকে কালিৰ দিনটোত প্ৰেৰণ কৰিছিল, প্ৰায় 50 পৰা 60 কিলোমিটাৰ ভিতৰলৈ যি কেমেৰা প্ৰেৰণ কৰিছিল, সেই কেমেৰাও আচলতে প্ৰত্যক্ষ ছবি বা স্পষ্ট এখন ছবি আচলতে বাহিৰলৈ লৈ আনিব নোৱাৰিলে, যাৰ ফলত উদ্ধাৰকাৰী দল কিন্তু কালিৰ দিনটোতো বিফল হ'ব লগা হ'ল। কালিৰ দিনটোত মৃতদেহ যিহেতু এটা মৃতদেহ উপঙি আহিছিল, তাৰ পাছতে মৃতদেহ উদ্ধাৰ কৰা হৈছিল। যিহেতু প্ৰথম দিনটোত যেতিয়া অভিযান চলিছিল, তাৰ পিছতেই কোৱা হৈছিল যে 3টাকৈ মৃতদেহ পানীত উপঙি থকা হৈছে, কিন্তু 3টা মৃতদেহ প্ৰথম দিনটোতে উপঙি থকা হৈছে বুলি কোৱা হোৱাৰ পিছতো কিন্তু 3টা মৃতদেহে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। ডাঙৰ প্ৰশ্ন এইটোৱে, কাৰণ উদ্ধাৰ অভিযান যিমান দূৰ আচলতে সময় পাৰ হৈ গৈছে, যিমান সময় পাৰ হৈ গৈছে সিমানেই কিন্তু উদ্ধাৰ অভিযান জটিল হৈ পৰিছে। কাৰণ কালিৰ দিনটোত যিটো মৃতদেহ উদ্ধাৰ হৈছিল, সেই মৃতদেহটো এক প্ৰকাৰ কিন্তু গেলি পচি গৈছিল। মৃতদেহটোৰ পৰা চৌদিশে কেৱল দুৰ্গন্ধ দেখিবলৈ পোৱা গৈছিল। গতিকে গোটেই অভিযানটো এটা সংকটৰ মাজত সোমাই পৰিছে, গোটেই অভিযানটো আচলতে এটা জটিলতাৰ মাজত সোমাই পৰিছে। এতিয়া সকলোৱে আচলতে প্ৰাৰ্থনা কৰাটো প্ৰয়োজন যে যিকেইজন শ্ৰমিক আবদ্ধ হৈছে, উদ্ধাৰ অভিযানটো যাতে আজিৰ দিনটোতেই অতি সোনকালে আচলতে সফল হয় আৰু তেওঁলোকক সুশৰীৰে হওক বা
তেওঁলোকৰ লাগিলে মৃতদেহে হওক সেয়া যাতে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই মুহূৰ্তত আচলতে প্ৰশাসনক ধন্যবাদ দিবই লাগিব। NDRF হওক, SDRF হওক, কোল ইণ্ডিয়া, ONGC লগতে নৌসেনাৰ দুবাৰু দল, ডিপ ডাইভাৰ সকলো টিমে আচলতে যথেষ্ট তৎপৰতাই কাম কৰিছে। তেওঁলোকে যিমান দূৰ সম্ভৱ সিমান দূৰলৈ তেওঁলোকে উদ্ধাৰ অভিযানৰ বাবে তেওঁলোকে কাম কৰি আছে। কিন্তু সকলো প্ৰচেষ্টাই ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে। এই পৰ্যন্ত সফল হোৱা নাই কাৰো অভিযান। কিন্তু ইয়াৰ মাজতে বিক্ৰম, যিহেতু পাহাৰীয়া এলেকা, তাত বতৰৰ প্ৰতিকূলতা এটা কাৰক হৈ পৰিছে। উদ্ধাৰ অভিযানত কিছু জটিলতা আনিছে প্ৰতিকূল বতৰে। বৃষ্টিপাত এতিয়া হৈ আছে নেকি? পৰিস্থিতি সংক্ৰান্তত কিবা আপডেট দিব পাৰিব? হয়, এই মুহূৰ্তলৈকে উমৰাংচুত বা তিনিকিলোত কোনো ধৰণৰ বৃষ্টিপাত হৈ থকা নাই। এই মুহূৰ্তলৈকে কোনো ধৰণৰ বৃষ্টিপাত হোৱা নাই। বতৰ যথেষ্ট ভাল। পুৱাৰ ভাগত বতৰ যথেষ্ট এই মুহূৰ্তলৈকে পৰিৱেশ ঠিকে আছে। গতিকে উদ্ধাৰ অভিযান যথেষ্ট সফলভাৱে আচলতে আজিৰ দিনটোত চলিব বুলি আশা কৰা হৈছে, যিহেতু পৰিস্থিতি বা পৰিৱেশ এই মুহূৰ্তত ভাল দেখিবলৈ পোৱা গৈছে। গতিকে আমি অপেক্ষা কৰিব লাগিব কিছু সময় পিছত ছবিখন আচলতে স্পষ্ট হ'ব। চতুৰ্থটো দিনত কি হ'ব, চতুৰ্থটো দিনত কিবা বাহিৰলৈ আহিব নে নাই, কালিৰ দৰে মৃতদেহ আজিৰ দিনটোত উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব নে নাই। কাৰণ মই আপোনাক বাৰে বাৰে এটা কথা কৈছো যে মনীষা, নিশ্চিত তথ্য কাৰো ওচৰত নাই। নিশ্চিত তথ্য কোনেও দিব পৰা নাই, পুলিচ নুনিচাও দিব পৰা নাই, কোনেও দিব পৰা নাই যে কিমানজন শ্ৰমিকক সেই খনিটোৰ ভিতৰত আচলতে সুমুৱাই দিয়া হৈছিল, কুৱেৰীটোৰ ভিতৰত সুমুৱাই দিয়া হৈছিল। কিমানজন শ্ৰমিক প্ৰকৃততে আবদ্ধ হৈ পৰিল। এজন শ্ৰমিকক যদি আপুনি সোধে তেওঁ ক'ব যে 30ৰ পৰা 35জন শ্ৰমিক মোৰ লগতে থকা বন্ধু সোমাই গৈছিল। এজনে ক'ব 9ৰ পৰা 10জন সোমাই গৈছিল। গতিকে নিশ্চিত তথ্য কাৰো ওচৰত নাই। নিশ্চিত তথ্য নথকাৰ বাবে কিন্তু সকলোৱে বিপাঙত পৰিছে। মই আপোনাক এটা আচলতে একচুৱেল ফেক্টটো কৈছো। কয়লাৰ যিটো খনি থাকে বা কয়লাৰ খনিটো আচলতে যথেষ্ট দূৰলৈ থাকে। আৰু উমৰাংচুৰ পাহাৰ, এই পাহাৰ আচলতে কয়লা আচলতে থকা এটা পাহাৰ। গতিকে এই কয়লা থকা পাহাৰটোত এই ধৰণৰ যিসমূহ কয়লা মাফিয়া বা কয়লাৰ যিসমূহ ব্যক্তি আছিল তেওঁলোকে আচলতে যথেষ্ট বহু দূৰলৈকে এই কুৱেৰীসমূহ আচলতে খান্দিছিল। গতিকে সেই কুৱেৰীসমূহ কেনেকুৱা ধৰণে খান্দিছিল, কেনেকুৱা ধৰণে ওখ চাপৰ কৰি খান্দিছিল, সেই কথাবোৰ আচলতে যিহেতু বিশেষজ্ঞ দলে প্ৰশাসনৰ লোকে তেওঁলোকৰ ওচৰত কোনো তথ্য নাই, যাৰ ফলত উদ্ধাৰ অভিযানকাৰী দলৰ বাবেও কিন্তু এই মুহূৰ্তত বিপদ আহিছে। গতিকে কথা এটাই যে জটিলতাৰ মাজত সঘনাই সোমাই পৰিছে। দিন যিমানে বাগৰিছে, সময় যিমানে বাগৰিছে, ঘণ্টা যিমানে পাৰ হৈ গৈছে, সিমানে কিন্তু গোটেই অভিযানটো জটিলতাৰ মাজত সোমাইছে। আৰু এই মুহূৰ্তত নিশ্চয় বিক্ৰম, বহুকেইটা বিভাগ তাত এতিয়া উদ্ধাৰ অভিযানত জড়িত হৈ পৰিছে। NDRF আছে, SDRF আছে, তাৰ উপৰিও কোল ইণ্ডিয়া, ONGC মেচিন অনা হৈছে, নৌসেনা, বায়ুসেনাৰ ডিপ ডাইভাৰ তাত ব্যৱহৃত হৈছে। সকলোৱে বিভিন্ন ধৰণে অভিযান চলাই আছে, কিন্তু কোনো সফল হোৱা নাই। এতিয়া শেষ উপায় আচলতে কি আছে? 300 ফুট গভীৰতাৰ এটা খাদ, 100 ফুট পৰ্যন্ত পানী উঠিছিল আৰু যোৱা 2টা দিন ধৰি পানী সিঁচি থকা হৈছে। কিমান পৰিমাণৰ পানী সিঁচা হৈছে আৰু কেৱল পানী সিঁচিলেহে তাত সেই শ্ৰমিকসকলৰ সন্ধান উলিয়াবলৈ পৰা যাব নেকি? যিহেতু পূৰ্বে আপুনিও কৈছে বা একেটা কথা কালিৰ দিনটোতো কোৱা হৈছে যে বোকাময় পানী, গতিকে তাত ক্লিয়াৰ ভিজন তেওঁলোকে পোৱা নাই, যি কেমেৰা ভিতৰলৈ পঠিওৱা হৈছে। তেনেস্থলত পানী সিঁচি শেষ কৰাৰ বাদে এতিয়া তাত উদ্ধাৰ অভিযানৰ একো আন উপায় নাই নেকি? মনীষা, প্ৰথম কথাটো হ'ল মই যেতিয়া ঘটনাটো সংঘটিত হোৱাৰ দিনে আচলতে মই কৈছিলো যে ঘটনাটো সংঘটিত হোৱাৰ 3-4 ঘণ্টাৰ পিছত আচলতে কেইটামান মটৰৰ ব্যৱস্থা কৰা হৈছিল, কেইটামান জেনেৰেটৰৰ জৰিয়তে পানী সিঁচাৰ ব্যৱস্থা কৰা হৈছিল। সেই ব্যৱস্থা কোনে কৰিছিল? পুলিচ নুনিচাৰ জৰিয়তে কৰা হৈছিল। কিন্তু সেই যিকেইটা মটৰ লগাইছিল, সেই মটৰ কেইটাৰ জৰিয়তে মই সেইদিনাই কৈছিলো যে এই মটৰ কেইটা যদিহে আপুনি পানী সিঁচি থাকে তেনেহলে এই 100 ফুট আচলতে দূৰত্বলৈকে থকা পানী কিন্তু 3-4 দিনৰ অন্ততো আচলতে সিঁচি শেষ কৰিব নোৱাৰিব। কিন্তু কালিৰ দিনটোত বা প্ৰথম দিনাই আচলতে যিগৰাকী NDRFৰ বিষয়াগৰাকী কি কৈছিল যে প্ৰথমতে উদ্ধাৰ অভিযান সফল কৰিবৰ বাবে সেই পানীখিনি আচলতে নিষ্কাশন কৰি ল'ব পাৰিব লাগিব, পানীখিনি উলিয়াই ল'ব পাৰিব লাগিব। আৰু পানীখিনি সিঁচিবৰ বাবে বা পানীখিনি সমাপ্ত কৰিবৰ বাবে জটিলতা ক'ত আহিছে যে সেই যিটো 3 কিলোৰ যিটো কুৱেৰীত আচলতে দুৰ্ঘটনাটো সংঘটিত হ'ল, সেই কুৱেৰীটো নহয়। সেই কুৱেৰীটোৰ আশে পাশে 2 কিলোমিটাৰ, 1 কিলোমিটাৰ, 3 কিলোমিটাৰ মোৰ ওচৰত তথ্য আছে 7ৰ পৰা 8টা কিন্তু কুৱেৰী আছে। 7ৰ পৰা 8টা কুৱেৰী থকাৰ বাবেই কাষৰ আচলতে ইটো কুৱেৰীৰ পৰা পানী সোমাই আহে, সিটো কুৱেৰীৰ পৰা পানী সোমাই আহে। কাৰণ কয়লাৰ খনিবোৰ এনেকুৱা নহয়, কয়লাৰ কুৱেৰীবোৰ আচলতে এনেকুৱা নহয় যে ইটোৰ লগত সিটো লিংক নাথাকিব, ইটোৰ লগত সিটো আচলতে লিংক থকাৰ বাবেই ইটো কুৱেৰীৰ পৰা সিটো কুৱেৰীলৈ আচলতে পানী আহি গৈছে। কাৰণ এনেকুৱা কুৱেৰী এতিয়াও আছে, তাত উন্মুক্ত কুৱেৰীও আছে। গতিকে যাৰ ফলত কিন্তু বিপদ আহিছে। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে গোটেই বিষয়টো প্ৰশাসনে কিন্তু হস্তক্ষেপ কৰিব কেতিয়াবাই লাগিছিল, কিন্তু প্ৰশাসনে কৰিব নোৱাৰিলে। প্ৰশাসনৰ যিটো ব্যৰ্থতা, চৰকাৰখনৰ যিটো ব্যৰ্থতা, এই মুহূৰ্তত কিন্তু তেওঁলোকে মানি ল'ব লাগিবই। মানি ল'ব এই কাৰণে লাগিব যে তেওঁলোকৰ হাতত অন্ততঃ তথ্য থাকিব লাগিছিল। এয়া লাগিলে দেবুলাল গাৰোচাৰ পত্নীৰ হওক, পুলিচ নুনিচাৰ হওক, যাৰে নহওক আচলতে তেওঁলোকৰ ওচৰত তথ্য থাকিব লাগিছিল যে কিমান শ্ৰমিক সোমাইছে, কিমান কুৱেৰী আচলতে
তাত আছে আৰু নথকাৰ বাবে এতিয়া কি হৈছে এইসকল শ্ৰমিকৰ জীৱনৰ প্ৰতি কিন্তু সংকট জীৱনৰ প্ৰতি তেওঁলোকৰ সংকট ইতিমধ্যে শেষ হৈ গ'ল তেওঁলোক মৃত বুলি আচলতে এই মুহূৰ্তত আপুনি এক প্ৰকাৰ ক'ব পাৰে কাৰণ সেই কুঁৱৰীৰ পৰা কোনোবা সুশৰীৰে ওলাই আহিব সেই আচলতে কোনো ধৰণৰ সম্ভাৱনা আচলতে এই মুহূৰ্তত কোনেও দেখা নাই এটা অন্ধকাৰ ছবিয়ে আচলতে সকলোৱে দেখি আছে গতিকে আমি এটাই আশা কৰিছো আমি ঘটনাস্থলীলৈ গৈ আছো আমি প্ৰতিটো আপডেট জনাই যাবলৈ চেষ্টা কৰিছো আমি এটাই আশা কৰিছো সকলোৱে আশা কৰিছে যে আজিৰ দিনটোতেই অভিযান সমাপ্ত হওক উমৰাংচুত 3 কিলোত অভিযান সমাপ্ত হওক আৰু সফলভাৱে অভিযান সমাপ্ত হওক